মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো তোমালোকৰ বিজ্ঞানৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে অৰ্গানিজম এণ্ড বায়োডাইভাৰ্চিটি অৰ্থাৎ জীৱ আৰু জৈৱ বৈচিত্ৰ্য এই চেপ্টাৰৰ কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। যেহেতু তোমালোকৰ বিজ্ঞান কিতাপটো ইংৰাজী আৰু অসমীয়া দুটা ভাষাত দিছে গতিকে দুটা অনুলিনি আছে অৰ্থাৎ কিছুমান প্ৰশ্ন তোমালোকক ইংৰাজীত সুধিছে আৰু সেম প্ৰশ্নকেইটা তোমালোকক অসমীয়াটো সুধিছে ঠিক আছে। গতিকে মই তোমালোকক আজিৰ এই ভিডিঅ'টিত প্ৰশ্ন উত্তৰকেইটা ইংৰাজী আৰু অসমীয়া দুটা ভাষাতে দেখাই দিম আৰু বুজাই দিম আৰু তোমালোকৰ প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে শৰ্টকৈ লিখি আনিছো ঠিক আছে আৰু একেবাৰে সৰল ভাষাত লিখি আনিছো ঠিক আছে। সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকিবা আৰু যোনে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যদি এতিয়ালৈকে কৰা নাই ঠিক আছে। তো ইয়াৰ পৰা তোমালোকৰ অনুশীলনী আৰম্ভ হৈছে ঠিক আছে। তো ইফালে দিছে তোমালোকক কোৱেশ্চন কেটা ইংলিছত আৰু ইফালে দিছে অসমীয়াত ঠিক আছে। তো মই তোমালোকক ইংৰাজী আৰু অসমীয়া দুটা ভাষাতেই ধুনীয়াকৈ দেখাই দিম আৰু বুজাই দিম ঠিক আছে। সো তোমালোকে চাই থাকা। তোমালোকক 1 নম্বৰত দিছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত তোমালোকক মানে এমসিকিউ দিছে ঠিক আছে। ইয়াত তোমালোকক 5টা এমসিকিউ দিছে। চোৱা 1 নম্বৰ একত দিছে যে উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে ঠিক আছে। তো উদ্ভিদৰ ইয়াত কেইটামান প্ৰক্ৰিয়াৰ নাম দিছে তো এইবিলাকৰ কোনটোত পখিলাই উদ্ভিদক সহায় কৰে। চোৱা অভিযোজন ইয়াত পখিলাৰ কোনো কাম নাই। খাদ্য প্ৰস্তুতকৰণ ইয়াত পখিলাৰ কোনো কাম নাই। প্ৰজনন ইয়েস ইয়াত পখিলাই উদ্ভিদক সহায় কৰে ঠিক আছে। শ্বাস প্ৰশ্বাস ইয়াত সহায় নকৰে। এটুত 3 নম্বৰ অৰ্থাৎ সিটো শুদ্ধ হ'ব ঠিক আছে। সিটো শুদ্ধ হ'ব গতিকে মই এই সিৰ যেটো বৃত্ত আছে এটো মই ধুনীয়াকৈ পূৰ কৰিছো। তোমালোকে এটো ধুনীয়াকৈ পূৰ কৰিবা এনেকুৱা কলমেৰে বা কাট পেন্সিলেৰে ঠিক আছে। তো ইফালে চোৱা ইংলিছত তোমালোকক কি দিছে ইংলিছত কৈছে ডাৰ্কেন দ্য সাৰ্কেল অফ কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰৰ বৃত্তটো তোমালোকক পূৰ কৰিবলৈ দিছে। কি কৈছে বাটাৰফ্লাইজ হেল্প প্লান্টস ইন এডাপ্টেশন প্ৰিপাৰেচন অফ ফুড ৰিপ্ৰডাকচন এণ্ড ব্ৰিথিং। তো সিট সহায় কৰে অৰ্থাৎ ৰিপ্ৰডাকচনত সহায় কৰে ঠিক আছে। প্ৰজননত সহায় কৰে। সো তোমালোকে সি বৃত্তটো কি কৰিব লাগিব ডাৰ্ক কৰিব লাগিব। নেক্সট চোৱা ইফালে তোমালোকক কৈছে যে ডালিম গছ এবিধ বৃক্ষ গুল্ম তৃণ আৰোহীলতা আৰোহীলতা মানে হৈছে ক্লাইম্বাৰ ঠিক আছে। তো ডালিম গছ বৃক্ষ নহয় যেটো বহুত ওখ নহয় আৰু তাৰ কাগজ বহুত হেৰি নহয় হিমান বহল নহয়। তৃণও নহয় কাৰণ তাৰ কাগজটো একেবাৰে ক্ষীণ নহয় বা একেবাৰে একেবাৰে হালকা নহয়। গুল্ম হ'ব ঠিক আছে কাৰণ বেছি ওখ নহয় জুপুহা হয় ঠিক আছে। তো এটো শুদ্ধ বিটো শুদ্ধ সেইকাৰণে মই এটো বৃত্ত ধুনীয়াকৈ পূৰ কৰিছো ঠিক আছে। তো তোমালোকে ইয়াত ইফালে হেৰি কৰিব লাগিব পমগ্ৰেনেট প্লান্ট ইজ এ শাৰ্প এটো শুদ্ধ হ'ব। সো তোমালোকে এটো বৃত্ত ধুনীয়াকৈ পূৰ কৰিবা ঠিক আছে। তাৰ পিছত আছে তিনি তোমালোকক দিছে যে তলৰ কোনটো জলজ উদ্ভিদ নহয়। তো ইয়াত 4টা উদাহৰণ দিছে পদুম পানীত ফুলে পদুম ফুল পানীত ফুলে হয়নে। পুনি পানীত ফুলে বেট পানীত ফুলে খৰিকাজাই পানীত নুফুলে। সো এইটো শুদ্ধ হ'ব বি2 ঠিক আছে। বি2 শুদ্ধ হ'ব 3 নম্বৰৰ। সেম ইফালে তোমালোকক দিছে যে হুইচ অফ দ্য ফলোইং ইজ নট এন একুৱেটিক প্লান্ট কোনটো শুদ্ধ হ'ব এইটো জেসমিন ঠিক আছে। জেসমিনটো শুদ্ধ হৈ যাব। সো তোমালোকে বি বৃত্তটো পূৰ কৰিবা। নেক্সট আছে যে the wings of birds are modification of with feather modification of forelimb modification of hind limb did দিছে both and b। তো এই যেটো বি আছে এটো শুদ্ধ হৈ যাব ঠিক আছে। অৰ্থাৎ ইয়াত কৈছে চৰাইৰ ডেউকা হল আগঠেঙৰ ৰূপান্তৰ ঠিক আছে। মানে চৰাইৰ আগঠেং বিলাক ৰূপান্তৰিত হৈ ডেউকালৈ পৰিৱৰ্তন হৈ যায় ঠিক আছে। সো এটো শুদ্ধ হৈ যাব বি2 বি ভিতৰত তোমালোকে ধুনীয়াকৈ এনেকৈ ডাৰ্ক কৰিবা। তো ইফালেও দিয়া আছে ধুনীয়াকৈ অসমীয়াত। তো লিখি লোৱা ইয়াৰ পৰা চাইছে যে চৰাইৰ ডেউকা হল আগঠেঙৰ ৰূপান্তৰ ঠিক আছে। নেক্সট চোৱা ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি। তো ঠাণ্ডা ঠাইত যিবিলাক জন্তু থাকে সেইবিলাকৰ নোমবিলাক দীঘল হয়। কিয় দীঘল হয় ইয়াৰ কাৰণটো কি বিকজ সেই জায়গাটোত বহুত ঠাণ্ডা ঠিক আছে। তো ঠাণ্ডাৰ পৰা সুৰক্ষা ৰাখিবৰ কাৰণে জীৱবিলাকক সেই জীৱবিলাকৰ দেহত ডাঙৰ বা দীঘল নোম থাকে যেনেকৈ নেকি হেৰি পোলাৰ বিয়াৰ
ঠিক আছে আৰু বহুত জীৱ-জন্তু আছে যিবিলাক ঠাণ্ডা অঞ্চলত থাকে মেৰু অঞ্চলত থাকে সেইবিলাকৰ নোমবিলাক বহুত দীঘল দীঘল হয় কিয় দীঘল দীঘল হয় কাৰণ এই নোমবিলাকে হিহঁতক হিতৰ পৰা ৰক্ষা কৰে সো এটো শুদ্ধ হৈ যাব সিটো যে ই দেশক হিতৰ প্ৰকোপৰ পৰা ৰক্ষা দিয়ে ঠিক আছে সো সিটো শুদ্ধ হৈ যাব তোমালোকে সি বিটটো এনেকৈ ধুনীয়াকৈ পুক কৰিবা নেক্সট সেম কোৱেশ্চন ইয়াত তোমালোকক সুধিছে যে what is the function of long fur in the body of animals living in colder region so AC2 শুদ্ধ হৈ যাব ঠিক আছে it protects the body from cold okay students I hope তোমালোকে কিনি বুজি পাইছা এতিয়া সোৱা 2 নম্বৰ তোমালোকক কি দিছে 2 নম্বৰ তোমালোকক দিছে খালি ঠাই পুৰ কৰা তোমালোকক 2 নম্বৰত খালি ঠাই পুৰ কৰিবলৈ দিছে okay so একেটা একেবাৰে সহজ হয় so 20 পত্ৰ দেশৰ ভিতৰত থাকে 20 পত্ৰ কিহৰ ভিতৰত থাকে 20 পত্ৰ 20ৰ ভিতৰত থাকে তো তোমাক লিখিব লাগিব 20 বুলি ঠিক আছে যেটো মানে মই ধুনিয়াকৈ লিখি থৈছো তো তোমালোকে 20 বুলি লিখি দিবা ওকে নেক্সট আছে জালৰ দৰে হীৰাবিন্না দেশ উদ্ভিদৰ চৰিত্ৰ কি উদ্ভিদৰ চৰিত্ৰ দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ ঠিক আছে দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ জালৰ দৰে হীৰাবিন্না ঠিক আছে অৰ্থাৎ দ্বিবীজপত্ৰী উদ্ভিদবিলাকৰ মানে পাতত জালৰ দৰে হীৰাবিন্না হয় ঠিক আছে নেক্সট আছে উঠৰ কুষ্টুত দেশ জমা হৈ থাকে কি জমা হৈ থাকে খাদ্য এ তোমালোকে লিখিব লাগিব খাদ্য ঠিক আছে নেক্সট আছে পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে যেটো পৰ্বতীয় অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয় সেই কাৰণে সেই উদ্ভিদবিলাকৰ হেৰি আকৃতি এনেকুৱা শংকুৰ দৰে হয় যেতে বৰষুণ পৰি লগে লগে তলফালে গুচি যাব পাৰে ঠিক আছে নেক্সট আছে ফুপুলাহাৰ চৰাইৰ এক চৰিত্ৰ ইয়াত লিখিব লাগিব চৰাই ঠিক আছে যেটো চৰাইৰ হাড়বিলাক ফুপুলা হয় সেইকাৰণে চৰাই বহু ওপৰলৈকে উৰিব পাৰে ঠিক আছে মানে একেবাৰে পাতল হয় যেটো ফুপুলা হয় ভিতৰত একো নাথাকে সেইকাৰণে পাতল হয় আৰু পাতল হোৱাৰ কাৰণে বহুত ওপৰলৈকে উৰিব পাৰে আৰু বহুত দূৰলৈকে উৰিব পাৰে ঠিক আছে বাকি জীৱৰ নিচিনা হেৰি চৰাইৰ হাড়বোৰ মজবুত নহয় বা ইমান বাৰি নহয় নেক্সট আছে fill in the blanks অৰ্থাৎ তোমালোকক কি খালি ঠাইবিলাক পূৰ কৰিবলৈ দিছে ইয়াত যেনেকৈ অসমীয়াত দিছে সেম তোমালোকক দিছে জাস্ট ল্যাঙ্গুৱেজ বেলেগ হয় ভাষাটো বেলেগ হয় ঠিক আছে সো তোমালোকে এটো লিখিবা তোমালোকে seed লিখিব লাগিব ঠিক আছে cotyledon is present within the seed ইয়াত seed বুলি লিখিব লাগিব as well the seed net like venation is a character of dicot plant ইয়াত লিখিব লাগিব dicot next আছে camels store food in its hump ইয়াত food লিখিব লাগিব FWD food next this is the trees growing in mountain have cone like shape মানে এনেকুৱা shape ঠিক আছে মানে উপৰ ফালে জুঙা থাকে next আছে hollow bone is a character of dish at লিখিব লাগিব birds মানে চৰাই ঠিক আছে so students I hope তোমালোকে খিনি বুজি পাইছা এতিয়া আমি কি কৰিব লাগিব এতিয়া বলা আমি এই 3 নম্বৰত যিবিলাক দিছে so মোটৰ লিখা give short answers তো বলা আমি সো মোটৰবিলাক মানে এই প্ৰশ্নবিলাক উত্তৰ বলা এতিয়া আমি আলোচনা কৰো তাৰ পিছত সাইট আছে শুদ্ধ নে অশুদ্ধ লিখা তোমালোকে শুদ্ধ লিখিবলৈ দিছে ঠিক আছে তো বলা আমি এই তিনিৰ পৰা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰো এটা তিনিত চোৱা তিনি তোমালোকক দিছে গিভ শৰ্ট আনসাৰ্স অৰ্থাৎ তোমালোকক চমু উত্তৰ দিবলৈ দিছে ঠিক আছে সোচোন এক নম্বৰ তোমালোকক কৈছে আবাসস্থল কাক বোলে ঠিক আছে মানে আমি প্ৰথমে প্ৰশ্নৰ উত্তৰবিলাক অসমীয়াত চাম তাৰ পিছত ইংৰাজী ঠিক আছে এটা প্ৰশ্ন উত্তৰ আমি প্ৰথমে অসমীয়াত চাম তাৰ পিছত সেম প্ৰশ্নৰ উত্তৰ আমি ইংলিছত চাম ঠিক আছে সো তোমালোকে চাই যোৱা জনে অসমীয়াত লিখি আছে অসমীয়াত লিখি থাকা জনে ইংলিছত লিখি আছে ইংলিছত লিখি থাকা তোমালোকে প্ৰশ্ন উত্তৰবিলাক পাই থাকিবা সো এই প্ৰশ্নৰ উত্তৰ অসমীয়াত আলোচনা কৰা হৈছে তাৰ পিছত ইংৰাজীত আলোচনা কৰা হৈছে ঠিক আছে সো তোমালোকে মানে দুটা ল্যাঙ্গুৱেজতে প্ৰশ্ন উত্তৰবিলাক একেৰাহে পাই থাকিবা ঠিক আছে তো সোৱা ইয়াত প্ৰশ্ন কৰিছো তোমালোকক যে আবাসস্থল কাক বোলে তো উত্তৰ তোমালোকে লিখিবা জীৱবিদে স্বাভাৱিকভাৱে যে ঠাইত বাস কৰে সেই ঠাইকে জীৱবিদৰ আবাসস্থলী বুলি কোৱা হয় ঠিক আছে উদাহৰণস্বৰূপে পানীত মাছ পানীত থাকে গতিকে মাছৰ আবাসস্থলী হৈছে পানী ঠিক আছে আৰু হেৰি বিভিন্ন ধৰণৰ যিবিলাক জীৱ-জন্তু অৰণ্যত থাকে সেইবিলাকৰ আবাসস্থলী হৈছে অৰণ্য ঠিক আছে কিছুমান হেৰি থাকে মৰুভূমিত থাকে সেইবিলাকৰ আবাসস্থলী হৈছে মৰুভূমি কিছুমান মেৰু অঞ্চলত থাকে সেইবিলাকৰ আবাসস্থলী হৈছে মেৰু অঞ্চল ঠিক আছে আশা কৰো তোমালোকে এইখিনি বুজি পাইছা তো বলা আমি সেম প্ৰশ্নৰ উত্তৰ হেৰি চাও ইংৰাজীত চাও ইংৰাজীত আছে হোৱাট ইজ কল্ড হেবিটাট ঠিক আছে কি কৈছে হোৱাট ইজ কল্ড হেবিটাট তো তোমালোকে আনসাৰ লিখিবা
দ্য প্লেচ ৱেৰ এন অৰ্গেনিজম নেচাৰেলি লিভছ এনেকুৱা এটা জেগা য'ত মানে কোনো এটা জীৱ নেচাৰেলি থাকে প্ৰাকৃতিকভাৱে থাকে ইজ কল্ড হেবিটাট অফ দ্য অৰ্গেনিজম এইটোকে মানে সেই জীৱটোৰ হেবিটাট বুলি কোৱা হয় আৱাসস্থলী বুলি কোৱা হয় ঠিক আছে ষ্টুডেণ্টছ তো চাই যোৱা একেবাৰে সহজকৈ লিখিছোঁ আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়া এতিয়ালৈকে যি কৰা নাই কাৰণ তোমালোকৰ কাৰণে বহুত কষ্ট কৰি মই ভিডিঅ' বনাওঁ ঠিক আছে তোমালোকৰ বহুতে কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যোনে কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰিলে তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ছাৰ মই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছোঁ তেনেকৈ জনাই দিবা ঠিক আছে তেতিয়াহ'লে ভাল লাগে মানে ভিডিঅ' বনোৱাৰ কাৰণে ইনস্পায়াৰ হওঁ তো চোৱা 2 নম্বৰত দিছে যে জৈৱ বৈচিত্ৰ্য মানে কি বুজা তো উত্তৰ তোমালোকে লিখিবা জৈৱ বৈচিত্ৰ্যই পৃথিৱীৰ বিভিন্ন জীৱ বুজায় যিয়ে সকলো জীৱ ইহঁতৰ জিন আৰু ইহঁতে গঠন কৰা পৰিৱেশ তন্ত্ৰক সামৰি লয় ঠিক আছে ষ্টুডেণ্টছ সো এইটো ধুনীয়াকৈ লিখি ল'বা তোমালোকে নেক্সট আছে 2 নম্বৰ দিছে হোৱাট ইজ বায়োডাইভাৰ্চিটি তো মানে ইংৰাজীত সুধিছে আৰু প্ৰশ্নটো সেম প্ৰশ্নটো বায়োডাইভাৰ্চিটি ৰিফাৰ্ছ টু দ্য ভেৰাইটি অফ লাইফ অন আৰ্থ encompassing all living organisms, their genes and the ecosystems they form. ঠিক আছে students? So ধুনীয়াকৈ লিখিবা এইদৰে নেক্সট 3 দিছে যে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে ঠিক আছে অৰ্থাৎ আমি আমাৰ আহে পাহে থকা যিবিলাক গছ-গছনি আছে এইবিলাক কিন্তু মৰুভূমিত জীয়াই থাকিব নোৱাৰিব কিয় নোৱাৰিব কাৰণ এইবিলাকৰ পাতৰ জৰিয়তে মানে পাতৰ মাজেদি বা পাতৰ পৰা যথেষ্ট পৰিমাণৰ পানী ওলাই যায় ঠিক আছে ট্ৰান্সপিৰেশ্যনৰ জৰিয়তে বা ট্ৰান্সপিৰেশ্যনৰ জৰিয়তে বাষ্পীভৱনৰ জৰিয়তে ঠিক আছে তো কেকটাছৰ কিন্তু তেনেকুৱা নহয় কেকটাছ বিলাক হেৰি ইহঁতৰ পাত নাথাকে ইহঁতৰ পাতৰ ঠাইত থাকে কাইট ঠিক আছে আৰু কাইটৰ মাজেদি সিমান পানী ওলাই যাব নোৱাৰে ঠিক আছে অৰ্থাৎ কেকটাছত পানী ষ্ট'ৰ হৈ থাকিব পাৰে ঠিক আছে সো তোমালোকে আনসাৰত লিখিবা যে কেকটাছৰ পাতৰ ঠাইত কাইট থাকে ঠিক আছে কেকটাছত পাত নাথাকে পাতৰ ঠাইত থাকে কাইট যিয়ে বাষ্পীভৱনৰ জৰিয়তে পাতৰ পৰা পানীৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰে ঠিক আছে তো নেক্সট লিখিবা যে কেকটাছৰ গাগছ হেউজিয়া সেইভাবে খাদ্য তৈয়াৰ কৰিব পাৰে ঠিক আছে কেকটাছৰ যেটো গাগছ হেউজিয়া হয় ঠিক আছে সেইকাৰণে গাগছতে মানে ফটোসিনথেসিস হয় এনে নরমালি ফটোসিনথেসিস হেৰি হয় পাতত হয় গছৰ কিন্তু কেকটাছ যেটো কেকটাছ গছৰ যেটো গাগছ হেউজিয়া হয় গতিকে গাগছটো হেৰি হ'ব পাৰে ফটোসিনথেসিস হ'ব পাৰে অৰ্থাৎ হালুক সংশ্লেষণ হ'ব পাৰে ঠিক আছে আৰু এইদৰে কেকটাছে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰে পাতৰ দৰকাৰ নহয় তো সেম কোৱেশ্চন তোমালোকক ইংলিছত দিছে হাউ কেকটাই এট কেকটাছ নিদি কেকটাই দিছে কিয় জানা কাৰণ কেকটাই হৈছে কেকটাছৰ প্লুৰেল ফৰ্ম ঠিক আছে বহু বচনত আছে এটো হাউ কেকটাই আৰ এডপ্টেড টু লিভ ইন ডেজাৰ্ট মানে কেকটাছ বিলাক কেনেকৈ অভিযোজিত হৈছে মৰুভূমিত থাকিবৰ কাৰণে তো তোমালোকে উত্তৰ লিখিবা কেকটাছ হেজ স্পাইন্স স্পাইন্স মিন্স কাইট in place of leaves which helps in reducing loss of water from the leaves through transpiration. The stem is green so it can produce its own food. ঠিক আছে এনে কি হয় উদ্ভিদৰ পাতত ফটোসিনথেসিস হয় অৰ্থাৎ উদ্ভিদৰ যিখিনি অংশ হেউজিয়া এই হেউজিয়া অংশতে ফটোসিনথেসিস হয় কিন্তু যেহেতু কেকটাছৰ গাগছখিনিয়ে হেৰি হয় হেউজিয়া হয় অৰ্থাৎ মেইন গছটোৱে হেউজিয়া হয় গতিকে মেইন গছতে ফটোসিনথেসিস হ'ব পাৰে অৰ্থাৎ হালুক সংশ্লেষণ হ'ব পাৰে হালুক সংশ্লেষণ এনেকুৱা এটা প্ৰক্ৰিয়া য'ত উদ্ভিদে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয় সূৰ্যৰ পোহৰ মাটিৰ তলৰ পৰা পানী এণ্ড বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে ঠিক আছে নেক্সট আছে চাই তোমালোকক দিছে জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখিবলৈ দিছে তো জীৱয়ে চলাফিৰা কৰিব পাৰে উশাহ নিশাহ ল'ব পাৰে ঠিক আছে জীৱ বৃদ্ধি হয় ৰিপ্ৰডিউস কৰিব পাৰে তো তোমালোকে উত্তৰ লিখিবা যে জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য হ'ল প্ৰজনন অৰ্থাৎ ৰিপ্ৰডাকশন বৃদ্ধি ঠিক আছে আৰু উদ্দীপকৰ প্ৰতি সঁহাৰি তো ইংলিছত বলা চাও এতিয়া প্ৰশ্নটো চোৱা ৰাইট 3 কমন characteristics features of living beings তো আনসাৰ তোমালোকে লিখিবা 3 কমন characteristics of living beings are reproduction, growth and response to stimuli. Okay students? Next আছে কি পাছত তোমালোকক দিছে সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া সমান্তৰাল হীৰাবিন্যাস থকা মানে সমান্তৰাল বুলি ক'লে মানে
তোমালোকে মেথছত পাবা সমান্তৰাল মানে কি এনেকুৱা মানে সমান আঁতৰত থকা আৰু ঠিক আছে মানে সিধা সিধি হ'ব লাগিব আৰু এনেকুৱা সিধা সিধি তো আনসাৰ তোমালোকে লিখিব পাৰা সমান্তৰাল হিৰবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ হ'ল ধান গেহু আৰু বাঁহ তো ইংলিছত চোৱা এতিয়া give 3 examples of plants having leaves with parallel venation ঠিক আছে তো আনসার তোমালোকে লিখিবা 3 examples of plants having leaves with parallel venation are paddy wheat and bamboo okay students তো এই দুনিয়াকো লিখি লবা আৰু তোমালোকে দুটা ল্যাঙ্গুৱেজতে এই প্ৰশ্নটোবিলাক লিখি মুখস্থ কৰি পেলাবা আৰু চেপ্টাৰটো পঢ়োতে দুটা ল্যাঙ্গুৱেজতে পঢ়িবা দুটা ভাষাতে পঢ়িবা ঠিক আছে দুটা ল্যাঙ্গুৱেজে আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় okay সো তোমালোকে দুটা ল্যাঙ্গুৱেজতে পঢ়িবা প্ৰশ্ন উত্তৰবিলাক ঠিক আছে আৰু হেৰি কৰিবা তোমালোকে এই ভিডিওটো চোৱাৰ পিছত যেটো তৃতীয় চেপ্টাৰ তোমালোকৰ থাৰ্ড চেপ্টাৰ হি চেপ্টাৰটো ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচনত যাবা ডেসক্ৰিপচনত এটা লিংক দি থৈছো মই চেপ্টাৰ 3 বুলি লিখি হে লিংকত ক্লিক কৰিবা তেতিয়া তোমালোকে চেপ্টাৰ 3 ভিডিওটো পাই যাবা আৰু চেপ্টাৰ 3 ভিডিওটো তোমালোকে চাই কুৱেশ্যন আনসাৰবিলাক লিখি ল'ব পাৰিবা ওকে আৰু প্লেলিষ্টটো ধুনীয়াকৈ সজাই থোৱা আছে ভিডিওবিলাক তাত গৈ তোমালোকে চাব পাৰিবা এটা সাইট চোৱা সাইট তোমালোক সাইট নহয় বেসিক্যালি 6 নম্বৰ চোৱা তোমালোক 6 নম্বৰ দিছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা তোমালোক জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখিবলৈ দিছে আনসাৰ লিখিবা যে পৰিবেশৰ অখণ্ডতা আৰু নান্দনিক মূল্য আৰু সকলো উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰ সামগ্ৰিক মংগলৰ বাবে জৈৱ বৈচিত্ৰ্য গুৰুত্বপূৰ্ণ ওকে সো ধুনীয়াকৈ লিখিবা দৰে নেক্সট আছে ৰাইট সিগনিফিকেন্স অফ বায়োডাইভাৰ্চিটিৰ সিগনিফিকেন্স লিখিবলৈ দিছে তো আনসার লিখিবা যে biodiversity is important for sustaining the environment's integrity and aesthetic value and the overall well-being of all plant and animal species okay students তো ধুনীয়াকৈ লিখিবা দৰে এতিয়া হাতত চোৱাচোন হাতত দিছে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা তো চৰাই যে জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ এখিনি তোমালোক ব্যাখ্যা কৰিবলৈ দিছে অৰ্থাৎ কেনেকৈ চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ অংশ হয় তো ষ্টুডেন্টস তোমালোকে ইয়াৰ আনসাৰ লিখিব পাৰা যে গছৰ ওপৰত চৰাইয়ে বাহ সাজে গছৰ ওপৰত থকা পোক পৰুৱা চৰাইয়ে খায় ফলত এই জীৱবোৰৰ সংখ্যা নিয়ন্ত্ৰিত হৈ থাকে কিছুমান চৰাই গছৰ ফল খায় ফলৰ গুটিবোৰ মলৰ লগতে ওলাই আহি অন্য ঠাইতে পৰে এই বীজবোৰৰ পৰা নতুন গছ গজি উঠে এইদৰে গছৰ সংখ্যা বৃদ্ধি পায় ওকে ষ্টুডেন্টস সো ধুনীয়াকৈ লিখিবা তোমালোকে এটা সেম কোৱেশ্চনটো ইংলিছত চোৱা ইয়াত দিছে যে বাৰ্ডছ আৰ ইম্পৰ্টেন্ট component of biodiversity justify কৰিবলৈ দিছে অৰ্থাৎ তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে তো আনসাৰ লিখিবা যে বাৰ্ডছ build nest অৰ্থাৎ বাহ নেষ্ট মানে যে বাহ on trees অৰ্থাৎ চৰাইবিলাকে গছৰ ওপৰত বাহ সাজে বুলি কৈছে insects on trees are eaten by birds ঠিক আছে অৰ্থাৎ গছত থকা যিবিলাক কীট পতংগ আছে এইবিলাকক চৰাইবিলাকে খাদ্য হিচাপে গ্ৰহণ কৰে বুলি কৈছে as a result the number of these organisms remain balanced আৰু মানে যেটো চৰাইবিলাকে গছত থকা পোক পৰুৱাবিলাক খায় সেই কাৰণে এই পোক পৰুৱাবিলাকৰ নাম্বাৰ ব্যালেন্স হৈ থাকে মানে নিয়ন্ত্ৰিত হৈ থাকে আৰু গছত নহলে গছৰ ক্ষতি কৰিব নহয় এইবিলাকে ঠিক আছে গছৰ ডাল পাত এইবিলাক খাই পেলাব ঠিক আছে some birds eat the fruits of trees আৰু কিছুমান বাৰ্ডছে বা চৰাই চিৰিকটিয়ে গছৰ ফলমূল খায় the seeds of the fruit come out along with the faces and fall elsewhere from these seeds new plants grow in this way the number of trees increases ঠিক আছে আৰু কিছুমান চৰাই আছে যিবিলাকে মানে গছৰ ফলমূল খায় আৰু গছৰ ফলমূলত থকা বীজবিলাক মানে মলমূত্ৰৰ জৰিয়তে বেলেগ ঠাইত গৈ পৰে আৰু তাৰ পৰা মানে গজালি উঠি মানে তাত মানে গছ গজিবলৈ ধৰে আৰু এনেকৈ মানে উদ্ভিদৰ সংখ্যা বৃদ্ধি হয় বুলি কৈছে yes সো তোমালোকে ধুনীয়াকৈ লিখিবা এনেকৈ একেবাৰে সহজ হয় ন তো চোৱা এটা সাইট তোমালোকক দিছে শুদ্ধ নে শুদ্ধ লিখা তোমালোকক শুদ্ধ নে শুদ্ধ হৈ লিখিবলৈ দিছে চোৱা এক নম্বৰ দিছে যে সকলোবোৰ পতংগই আমাৰ বাবে উপকাৰী তো এটো উপকাৰী নহয় অপকাৰী যেটো অপকাৰী বুলি কৈছে গতিকে অশুদ্ধ হ'ব কিছুমান জীৱ-জন্তু আছে যিবিলাক আমাৰ কাৰণে উপকাৰী হয় উদাহৰণস্বৰূপে চৰাই গাই গৰু ঠিক আছে মানে গৰু ছাগলী মহ হৰিণা এই সকলোবিলাক আমাৰ কাৰণে উপকাৰী হয় ন তো যেহেতু
অপকাৰী হয় বুলি কৈছে সকলো জীৱ-জন্তুৱে, গতিকে এইটো অশুদ্ধ হ'ব, অৰ্থাৎ ফলছ হ'ব। ঠিক আছে, ইংলিছ তোমালোকে ফলছ বুলি লিখি ল'বা। নেক্সট আছে 2 নম্বৰ দিছে চৰাই অৰণ্য বিস্তাৰণত সহায় কৰে। য়েছ, এইটো শুদ্ধ হয়। চৰাই অৰণ্য বিস্তাৰণত সহায় কৰে। কেনেকৈ সহায় কৰে মই তোমালোকক অলৰেডি ইয়াত কৈ দিছোঁ। ঠিক আছে, মানে ফল মূল খায় আৰু সেই ফল মূলৰ সৈতে গুটিবিলাক বেলেগ জেগাত গৈ পৰে, য'ৰ পৰা মানে গছ গজে। ঠিক আছে, নেক্সট নিউজ আছে পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই। অভিয়াছলি আছে, পৰস্পৰ সম্পৰ্ক আছে। চ' তোমালোকে অশুদ্ধ বুলি লিখি ল'বা, যিহেতু নাই বুলি কৈছে গতিকে অশুদ্ধ লিখিব লাগিব। নেক্সট আছে চাইড দিছে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। য়েছ, এইটো শুদ্ধ হ'ব। ঠিক আছে, তোমালোকে ধুনীয়াকৈ শুদ্ধ বুলি লিখিবা। নেক্সট আছে 5 দিছে যে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। পাৰে, কিছুমান জীৱ জন্তু জীয়াই থাকিব পাৰে, যেনেকৈ নেকি পলাৰ ৰিজনৰ যিবিলাক পলাৰ বিয়াৰ আছে, বগা বালুক আছে, এইবিলাক জীয়াই থাকিব পাৰে ন। চ' কিছুমান পাৰে। চ' যিহেতু একেবাৰে নোৱাৰে বুলি কৈছে গতিকে তোমালোকে অশুদ্ধ বুলি লিখিব লাগিব। তো তেতিয়াহ'লে আমি কুৱেশ্যন আনচাৰবিলাক ইংৰাজীত চাওঁ। ইয়াত ইংৰাজীত কৈছে ৰাইট ট্ৰু অৰ ফলছ, অৰ্থাৎ শুদ্ধ নে অশুদ্ধ তোমালোকক লিখিবলৈ দিছে। 1 নম্বৰ দিছে যে অল ইনচেক্টছ আৰ হাৰ্মফুল ফৰ আছ। আমাৰ কাৰণে সকলো জীৱ জন্তু হাৰ্মফুল হয়, ক্ষতিকাৰক হয়, অনিষ্টকাৰী হয়। যিহেতু অনিষ্টকাৰী নহয়, কিছুমান আমাৰ উপকাৰী হয়, প্ৰায়বিলাকেই আমাৰ উপকাৰী হয়। ঠিক আছে, তো তোমালোকে ইয়াত ফলছ লিখিব লাগিব। নেক্সট আছে বাৰ্ডছ হেল্প ইন এক্সপেনশ্যন অফ ফৰেষ্ট, মানে অৰণ্যৰ এক্সপেনশ্যনত বাৰ্ডছবিলাকে অৰ্থাৎ চৰাই চিৰিকটিবিলাকে সহায় কৰে, গতিকে এইটো ট্ৰু হ'ব, অৰ্থাৎ শুদ্ধ বা সত্য। নেক্সট আছে দেৰ ইজ ন' ইণ্টাৰ ৰিলেশ্যনশ্বিপ এমং অল অৰ্গেনিজমছ অফ এনভাইৰনমেণ্ট। এইটো ফলছ হ'ব, কাৰণ ইণ্টাৰ ৰিলেশ্যনশ্বিপ আছে। ঠিক আছে, সম্বন্ধ আছে, গতিকে ফলছ হ'ব। নেক্সট আছে দ্য লছ অফ বায়'ডাইভাৰ্চিটি উইল এফেক্ট আৱাৰ এনভাইৰনমেণ্ট। এইটো ট্ৰু হয়। নেক্সট আছে ন' অৰ্গেনিজম কেন ছাৰ্ভাইভ ইন এক্সট্ৰিম ক'ল্ড ৰিজনছ। ত' এইটো ফলছ। ঠিক আছে, চ' ষ্টুডেণ্টছ তোমালোকে এতিয়া ধুনীয়াকৈ প্ৰশ্ন উত্তৰটো লিখি ল'ব লাগিব। অ'কে, ধুনীয়াকৈ লিখি লোৱা তোমালোকে প্ৰশ্ন উত্তৰটো, আৰু ভিডিঅ' চাই তোমালোকক কেনে লাগিল মোক কমেণ্ট কৰি জনাবা। কুৱেশ্যন আনচাৰবিলাক তোমালোকৰ কাৰণে মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ ন। চ' আই হোপ তোমালোকৰ ভিডিঅ'টো ভাল লাগিল। তো তোমালোকে কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকে লিখি ভিডিঅ'টোৰ পৰা মানে কুৱেশ্যন আনচাৰবিলাক যাতে তেওঁলোকে লিখি ল'ব পাৰে। ঠিক আছে, চ' তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকললৈ। তো আজিৰ ভিডিঅ'টো ইমান আছিলে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ।